ছাত্ৰীক বাথৰুমলৈ মাতি নি লম্পট শিক্ষকৰ কুকাণ্ড। ছাৰজনে কিবা আমাৰ ছোৱালীজনীক বাথৰুমলৈ মাতিছিলে। বাথৰুমৰ ভিতৰত ছাত্ৰীৰ সৈতে অনৈতিক কাম কৰে লম্পট শিক্ষকে। ছোৱালীজনীয়ে নাজানোজা কৈছিলে। তাৰপিছত ছোৱালীজনীক একদম ধমকি দিলে, আহিছে তাত না খাবি। তাৰপিছত ছোৱালীজনী গ'ল। ছোৱালীজনী যোৱাৰ পিছত হাতখনত ধৰি পেলাই তাৰপিছত বুকুত টিপিকি দিলে। তিনিগৰাকীকৈ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিলে লম্পট শিক্ষকে। শিৱসাগৰত সংঘটিত হৈছে পুনৰ এক জঘন্য ঘটনা। এইবাৰ গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এটা লম্পট শিক্ষকে। ঘটনাটো জানিব পৰা অনুসৰি এইটো লম্পট শিক্ষক উজ্জ্বল দাৰিকে ষষ্ঠ শ্ৰেণীৰ তিনিগৰাকীকৈ ছাত্ৰীক বাথৰুমৰ ভিতৰলৈ মাতি নি কুকাণ্ড কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে তিনিগৰাকীকৈ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়ে। প্ৰাথমিক বিদ্যালয়ৰ এজন ছাৰজনে কিবা আমাৰ ছোৱালীজনীক বাথৰুমলৈ মাতিছিলে। তাৰপিছতে ছোৱালীজনীয়ে নাজানোজা কৈছিলে। তাৰপিছত ছোৱালীজনীক একদম ধমকি দিলে, আহিছে তাত না খাবি। তাৰপিছত ছোৱালীজনী গ'ল। ছোৱালীজনী যোৱাৰ পিছত হাতখনত ধৰি পেলাই তাৰপিছত বুকুত টিপিকি দিলে। তাৰপিছত ছোৱালীজনীয়ে পৰা ঘৰত গৈ ক'লেগৈ। কোৱাৰ পিছত আমি আহি হেড ছাৰক আপত্তি দিলোঁ। হেড ছাৰৰ পৰা কথাটো ইমান গুৰুত্ব নিদিলে। তাৰপিছত নিদিয়া দেখি আমি আকৌ ভিডি পাৰ্টিক আমি জনালোঁ, কাগজ দিলোঁ। তিনিঘৰ পৰীক্ষক গোট খাই লৈ আমি ভিডি পাৰ্টি কাগজখন দিলোঁ। আৰু ভিডি পাৰ্টিয়ে বিচাৰ কোচাৰ কৰি মেলি ক'লে যে হেৰি ছাৰজন এতিয়া বোলে সদৰ থানাত ধৰিলে বোলে। তেতিয়াহ'লে বোলে মানুহজনী এনেকৈ বোলে মেডিকেলত পৰি আছে বোলে। তেতিয়াহ'লে আপোনালোকে কিবা এটা কওক বোলে, মিট মাত কয় নে কি কয় কওক সেনেকৈ বুলি ক'লে। তাৰপিছতে মিট মাত আমি বোলো নকওঁ মিট মাত, আমি কেলৈ এজনী ছোৱালী আমি বিকিব নোৱাৰোঁ, সন্মান বিকিব নোৱাৰোঁ, আমি ছোৱালীজনী ঘূৰাই নাপাওঁ। আমাৰ ছোৱালী এনেকৈ কেলৈ কৰিলে ছাৰজনে? এজনী নহয় কেইবাকেইজনী ছোৱালী এনেকুৱা কেলৈ কৰিলে? তিনিজনী কৰিলে, তাৰ আগতো কৰিলে বাৰু। সেইকেইজনী বাৰু ভিডি পাৰ্টিয়ে তাৰপিছত মিলা প্ৰীতি কৰি থৈ দিলে কথাটো। মাষ্টৰজনৰ নাম উজ্জ্বল দাৰিক।